মনম মেথছ ক্লাছলৈ সকলোকে স্বাগতম জনাইছো। আজি আমি নৱম শ্ৰেণীৰ যি প্ৰথম অধ্যায় সংখ্যা প্ৰণালী তাৰ যি অনুশীলনী 1.5 তাৰ ওপৰত আমি আজি আলোচনা কৰিম। এতিয়া চোৱা, অনুশীলনী 1.5 ৰ ওপৰত আলোচনা কৰাৰ আগত আমি কিছুমান কি জানিব লাগিব, সূত্ৰৰ ওপৰত জানিব লাগিব। এতিয়া চোৱা, যদি m আৰু n কি হয়, চোৱা যে ধনাত্মক বাস্তৱ সংখ্যা হয়, যে ধনাত্মক বাস্তৱ সংখ্যা, তেতিয়াহ'লে আমি কি পাম চোৱা, কিছুমান আমি ফৰ্মুলা পাম যে যদি √m ইনটু √n হয়, তেতিয়াহ'লে তাক আমি কিদৰে লিখিব পাৰো যে √m ইনটু n। ঠিক সেইদৰে চোৱা, নেক্সট আমি পাম যদি √m/n থাকে, ইয়াক আমি কেনেকৈ লিখিব পাৰো, যিটো ৰুট চিন থাকে তাক আমি ব্ৰেক কৰি পেলাই √m/√r কি লিখিব পাৰো চোৱা n। ঠিক সেইদৰে চোৱা, নেক্সট আমি জানিব লাগিব, যদি আমাক দিয়া থাকে √m প্লাছ √n ইনটু √m মাইনাছ √n, যদি এনেকুৱা ধৰণৰ থাকে তাক আমি কিদৰে লিখিব পাৰিম চোৱা m মাইনাছ n। ঠিক সেইদৰে চোৱা, যদি আমাক দিয়া থাকে যে √m প্লাছ √x ইনটু √n প্লাছ √y, তেতিয়াহ'লে আমাৰ কি হয় চোৱা, প্ৰথমতে ই গোটেইটোৰ লগত পূৰণ হ'ব, অৰ্থাৎ আমি কি লিখিব পাৰো চোৱা যে √m ইনটু n প্লাছ √m ইনটু y প্লাছ √x ইনটু n প্লাছ √x ইনটু y। নেক্সট চোৱা, আমি আৰু কেইটামান ফৰ্মুলা পাম। ঠিক সেইদৰে চোৱা, যিটো 5 নম্বৰত আমি এটা জানিম যে যদি m প্লাছ √n আৰু m মাইনাছ √n, তেতিয়াহ'লে আমি তাক কিদৰে লিখিব পাৰো চোৱা যে m² মাইনাছ n। নেক্সট চোৱা, আমি জানিব লাগিব, যদি √m প্লাছ √n হোল স্কুৱেৰ হয়, তাক আমি কিদৰে লিখিব পাৰো চোৱা যে m প্লাছ n প্লাছ 2√m ইনটু n। নেক্সট চোৱা, আমি আৰু জানিব লাগিব যে যদি √m মাইনাছ √n হোল স্কুৱেৰ থাকে, ইয়াক আমি কিদৰে লিখিব পাৰো চোৱা m প্লাছ n মাইনাছ 2 ভিতৰত আমি কি লিখিব পাৰিম চোৱা m ইনটু n। এতিয়া চোৱা, যিটো আমাক প্ৰথম প্ৰশ্ন দিছে তাত দিয়া আছে যে তলৰ সংখ্যাবোৰ পৰিমেয় আৰু অপৰিমেয় হিচাপে আমাক কি কৰিব দিছে চোৱা শ্ৰেণীভুক্ত কৰা। এতিয়া চোৱা, প্ৰথমৰ যিটো কুৱেশ্যন আছে, 1 নম্বৰৰ প্ৰথম কুৱেশ্যনটো আমাক দিয়া আছে 2 মাইনাছ √5, আৰু আমাক সুধিছে যে ই পৰিমেয় সংখ্যা নে অপৰিমেয় সংখ্যা। এতিয়া চোৱা, আমি যদি চাওঁ যে √5টো আমাৰ কি সংখ্যা হয়, যে √5টো হৈছে আমাৰ এটা অপৰিমেয় কি হয় চোৱা সংখ্যা। যদি √5টো অপৰিমেয় সংখ্যা হয়, তেতিয়াহ'লে আমি কি লিখিব পাৰো যে 2 মাইনাছ √5 যিটো হ'ব, ইউ কি হ'ব চোৱা যে এটা অপৰিমেয়
সংখ্যা তাৰ পাছৰটোত চোৱা নেক্সট 2 নম্বৰটোত আমাক দিয়া আছে 3 plus root over 23 bracket minus root over কিমান দিয়া আছে সোয়া 23 এতিয়া সোয়া ইয়াক যদি আমি সিম্পলিফাই কৰি চাও আমি কি পাম সোয়া যে 3 plus root over 23 minus root over 23 ৰে সোয়া যে root over 23 আৰু root over 23 কি হৈ যাব সোয়া কেনসেল হৈ যাব আমাৰ কি থাকিবগে 32 এতিয়া সোয়া যদি আমি 32 চাও ঠিক আমি কি লিখিব পাৰো যে 3/1 গটিকে g2 3 plus root over 23 minus root over 23 এই কি হবগে এটা কি সংখ্যা হব যে পৰিমেয় সংখ্যা ঠিক হেৰে সোৱা 3 নম্বৰটোত আমাক দিয়া আছে 2 root over 7 divided by 7 root over 7 গটিকে ইয়াত সো আমি কি কৰিব পাৰো root over 7 আৰু root over 7 টো কি হৈ যাবগে সোৱা কেনসেল হৈ যাব আমাৰ থাকিব কিমান যে 2/7 আমি যদি চাও যে 2/7 এটা কি সংখ্যা হ'ব যে পৰিমেয় সংখ্যা নেক্সট টু চোৱা আমাক দিয়া আছে 1/√2 এতিয়া চোৱা যদি √2 যদি আমাৰ অপৰিমেয় সংখ্যা হয় তেতিয়া হলে কি হ'ব যে 1/√2 এটা আমাৰ কি হ'বগে চোৱা যে অপৰিমেয় সংখ্যা লাষ্টটো চোৱা দিয়া আছে যেটো 5 নম্বৰ প্ৰশ্ন তাত দিয়া আছে আমাক কিমান চোৱা যে 2 পাই আমি জানো যে পাই এটা কি সংখ্যা অপৰিমেয় সংখ্যা গটিকে যেটো গটিকে 2 পাই যেটো আছে সেই 2 পাই টো কি হ'বগে যে আমাৰ অপৰিমেয় সংখ্যা এতিয়া চোৱা 2 নম্বৰৰ যেটো প্ৰথম প্ৰশ্ন তাত দিছে যে তলৰ প্ৰতিটো ৰাশি সৰল কৰা আৰু আমাক দিছে 3 plus root over 3 আৰু দিয়া আছে into 2 plus root over 2 গটিকে চোৱা ইয়াৰ কাৰণে আমি এটা কি পাইছিলো চোৱা আগৰ এটা ফৰ্মুলা পাইছিলো যদি আমাক দিয়া থাকে যে root over m plus যদি root over x into কি হয় সোয়া যে root over m plus যদি root over y হয় তেতিয়া হলে তাক আমি কি দৰে লিখিব পাৰো সোয়া এটো m নহয় কি আছিল সোয়া n আছিল তেতিয়া আমি কি লিখিব পাৰো সোয়া যে root over m into n plus root over m into y plus root over x into n plus root over কি হয় সোয়া x into y ঠিক হেৰে সোৱা ইয়াকো যদি আমি এনেদৰে লিখো আমি কি লিখিব পাৰিম সোৱা যে 3 into 2 plus 3 into root over 2 plus কি হ'ব সোৱা root over 3 into 2 plus ইয়াত কিমান আহিব সোৱা root over 3 into root over 2 গটিকে সোৱা আমি যদি ইয়াক কৰি চাও সোৱা 3 দুগুণ কিমান হ'ব সোৱা 6 যোগ 3 আৰু যদি root over 2 থাকে আমি কি লিখিব পাৰো যে 3 root 2 প্লাস এটো কিমান হ'ব সোৱা 2 আৰু root over ভিতৰত কিমান আছে আমাৰ সোৱা 3 গটিকে 2 root over কিমান লিখিম 3 প্লাস উইদিন ব্ৰেকেট কিমান হ'ব সোৱা আমাৰ 3 আৰু যদি 2 মাল্টিপ্লাই কৰো কিমান হ'ব
6 গতিকে এইটোৱে হৈছে আমাৰ উলিয়াবলগীয়া উত্তৰটো নেক্সটটোত চোৱা নেক্সটটোত আমাক দিয়া আছে 2 নম্বৰৰ প্ৰশ্নটোত চোৱা 2 নম্বৰটোত আমাক দিয়া আছে যে √5 plus √2 whole square গতিকে যদি চোৱা যদি √, ফৰ্মুলা থাকে ইয়াৰ কাৰণে আমি কি পাইছিলো চোৱা যদি √m plus √n যদি হোল স্কয়াৰ হয় ইয়াক আমি কি দৰে লিখিব পাৰো চোৱা যে m plus n plus 2 √ত কিমান লিখিব চোৱা m into n গতিকে চোৱা ইয়াক যদি আমি এটো ফৰ্মুলাত প্ৰকাশ কৰো আমি কিমান পাম যে √5 ৰ সলনি আমি কিমান হ'ব 5 plus n মানে কিমান আহিব চোৱা 2 plus উইদিন ব্ৰেকেটত কিমান আহিব চোৱা √5 into 2 আৰু এটা কিমান আহিব চোৱা আগফালে 2 আহিব গতিকে ইয়াক যদি আমি কৰি চাও কিমান পাম চোৱা 5 ৰ লগত যদি 2 প্লাস কৰো কিমান হ'ব চোৱা 7 plus 2 আৰু 5 into যদি 2 মাল্টিপ্লাই কৰো আমি কিমান পাম চোৱা 10 অৰ্থাৎ √5 plus √2 যদি হোল স্কয়াৰ হয় তাৰ মানটো আমি কিমান পাম চোৱা যে 7 plus 2 √ৰ ভিতৰত কিমান থাকিব চোৱা 10 ঠিক হেৰে চোৱা তাৰ পাছৰটোত আমাক দিয়া আছে √5 minus √2 আৰু দিয়া আছে √5 plus √2 গতিকে চোৱা ইয়াৰ কাৰণে আমি এটা ফৰ্মুলা পাইছো যদি আমাক দিয়া থাকে যে √m plus √m into √m minus √n ইয়াক আমি কি লিখিব পাৰো চোৱা m minus n ঠিক হেৰে চোৱা এটো যদি ফৰ্মুলা আমি ইয়াতে বহাও তেতিয়া আমি কি পাম যে 5 minus 2 গতিকে 5 minus 2 হলে কিমান আহিব চোৱা 3 ঠিক হেৰে চোৱা তাৰ পাছৰটো দিয়া আছে আমাক 2 plus √6 আৰু এটা দিয়া আছে আমাক কিমান চোৱা 4 plus √6 গতিকে ইয়াটো আমি কি কৰিম প্ৰথমত যেটো ব্যৱহাৰ কৰিছিলো ফৰ্মুলা হেতু ফৰ্মুলা এটো ব্যৱহাৰ কৰিম গতিকে আমি ইয়াক কিমান পাম যে 2 into 4 plus 2 into √6 plus √6 into 4 plus কি পামগে যে 6 into 6 গতিকে চোৱা 2 লগত যদি আমি 4 পূৰণ কৰো কিমান পাম যে 2 4 গুণ 8 যোগ 2 আৰু √6 থাকিলে 2√6 plus 4√6 plus এতিয়া চোৱা যদি আমি আৰু এটা পাইছো যদি √m into যদি √m হয় যদি একে একে সংখ্যা আমি পূৰণ কৰি আমি কি পাম যে m গতিকে চোৱা √6 into যদি √6 আমি কিমান পাম চোৱা 6 গতিকে চোৱা 8 আৰু যদি আমি 6 প্লাস কৰো কিমান পাম 8 plus 6 14 plus 2 plus 4 কিমান হ'ব 6 √6 গতিকে চোৱা ইয়াৰ পৰা আমি কিমান কমন লব পাৰো 2 এটা কমন লব পাৰো যদি 2 এটা কমন লওঁ কিমান থাকিব 2 7 যা 14 2 3 যা 6 আৰু √6 তাৰ পাছৰ প্ৰশ্ন কেইটাত চোৱা আমাক দিয়া আছে যে তলৰ ৰাশিৰ হৰবিলাক কি কৰিব দিছে চোৱা পৰিমেয় কৰিব দিছে গতিকে চোৱা আমাক প্ৰথমটো দিছে কিমান যে 1/√7 ইয়াক যদি আমি পৰিমেয়কৰণ কৰো কেনেকৈ কৰিম চোৱা ওপৰত আছে 1 গতিকে আমাক কাক পৰিমেয়কৰণ কৰিব লাগে হৰ গতিকে যদি এনেকুৱা সংখ্যা থাকে আমি কি কৰিম একে সংখ্যা দিবলা কি কৰি দিম ইয়াক চোৱা পূৰণ কৰি দিম গতিকে
ইয়াক যেহেতু আমি বেছিকে লিখিছো এই সংখ্যাটোক আমি কি কৰিম চোৱা ওপৰতে আকৌ কি কৰি দিম পূৰণ কৰি দিম গতিকে আমি কিমান পাম চোৱা যে √7 ইনটু যদি 7 হয় আমি কিমান পাম 7 আৰু 1 ৰ লগত যদি আমি মাল্টিপ্লাই কৰো √7 ক কিমান পাম চোৱা √7 অৰ্থাৎ 1/√7 ক যদি আমি হৰক পৰিমেয়কৰণ কৰো তেতিয়াহলে আমি তা কিমান পাম যে √7/7 ঠিক হেৰে চোৱা নেক্সট টু আমাক দিয়া আছে 1/√5 প্লাস √2 ঠিক হেৰে চোৱা ইয়াক যেতিয়া আমি হৰক পৰিমেয়কৰণ কৰিম কেনেকৈ কৰিম চোৱা তলৰ যেটো সংখ্যা আছে চোৱা প্ৰথমৰটো √5 প্লাস √2 গতিকে চোৱা ইয়াক আমি যেতিয়া কি কৰিম ইয়াৰ যেটো বিপৰীত চিহ্ন কি হ'ব মাইনাস চিহ্নটো দি পেলাই কি কৰি দিম চোৱা পূৰণ কৰি দিম অৰ্থাৎ কিমান লিখিম যে √5 মাইনাস √2 এতিয়া চোৱা এই পাৰ্টটো আমি বেছিকে লিখিছো গতিকে এই পাৰ্টটো আমি কি কৰিম ওপৰটো আমি কি কৰিম চোৱা লিখি দিম যে √5 √2 আৰু কিমান আছিল চোৱা ইনটু 1 গতিকে চোৱা ইয়াৰ পৰা যদি চাও আমি এটা ফৰ্মুলা পাম আমি আগতে পাই আইছো গতিকে ইয়াক আমি কি লিখিব পাৰিম চোৱা যে 5 মাইনাস 2 আৰু ওপৰত আমাৰ কিমান থাকিবগে চোৱা √5 মাইনাস √2 গতিকে চোৱা 5 ৰ পৰা যদি 2 যায় কিমান থাকিব 3 আৰু ওপৰত আমাৰ কিমান থাকিব চোৱা যে √5 মাইনাস √2 ঠিক হেৰে চোৱা নেক্সট টু আমাক দিয়া আছে তাৰ পাছৰটো চোৱা আমাক দিয়া আছে 6 প্লাস √5 আৰু তলত দিয়া আছে আমাক চোৱা 6 মাইনাস √5 ইয়াক আমি কি কৰিম চোৱা তলত কিমান লিখিম চোৱা 6 মাইনাস √5 আৰু ওপৰত কিমান থাকিব চোৱা যে 6 প্লাস √5 দি পূৰণ কৰি দিম গতিকে ওপৰত চোৱা 6 প্লাস √5 আছে আৰু চোৱা হৰত আমি বেছিকে কি লিখিছো এই পাৰ্টটো গতিকে আমি কি লিখি দিম 6 প্লাস √5 গতিকে চোৱা তলৰ যেটো হয় তাত আমি ফৰ্মুলা পাইছো গতিকে আমি কিমান লিখিম 36 মাইনাস 5 ইয়াদু চোৱা আমি ফৰ্মুলা পাইছিলো যে যদি √m প্লাস √n হয় আমি কি লিখিব পাৰো যে m প্লাস n প্লাস 2 √m ইনটু n গতিকে চোৱা ইয়া যদি এটো m হয় এটো n হয় আমি কি লিখিম m স্কয়াৰ হ'ব গতিকে 6 ইনটু 6 কিমান পাম আমি চোৱা 36 প্লাস কিমান আহিব 5 নেক্সট আমি কিমান পাম যে 2 ইনটু 6 √5 কিমান আহিব চোৱা 5 গতিকে চোৱা 36 ৰ পৰা যদি 5 যায় আমি কিমান পাম 31 আৰু 36 ৰ লগত যদি আমি 5 এড কৰো কিমান পাম যে 41 প্লাস 2 লগত যদি আমি 6 মাল্টিপ্লাই কৰো কিমান হ'ব চোৱা 12 √5 তাৰ পাছৰটোত চোৱা আমাক দিয়া আছে যে √a plus x minus √a minus x by √a plus x plus √a minus x গতিকে ইয়াটো আমি কি কৰিম চোৱা হৰ পৰিমেয়কৰণ কৰিবলৈ হলে কি কৰিম চোৱা যেটো তলৰ সংখ্যা আছে তাক কি কৰি দিম বিপৰীত চিহ্ন দি পেলাই আমি কি কৰিম পূৰণ কৰিম গতিকে a minus x এটো আমাক দিয়া আছে গতিকে ইয়াৰ যেটো প্লাস চিহ্ন তাৰ আমি কি কৰিম বিপৰীত চিহ্ন দি পেলাই পূৰণ কৰিম অৰ্থাৎ √a plus x প্লাসৰ ফলে আমি কি লিখিম চোৱা মাইনাস আৰু ওপৰত থাকিলে √, লগতে a minus x এটা চোৱা ওপৰত √a plus x minus
root over a minus x আছে গতিকে ইয়াকো যদি আমি আউটা ইয়াৰ লগত মাল্টিপ্লাই কৰি দিম কি বনি যাব সোৱা এনেকুৱা দুটা বনি যাব ইয়াক আমি কি লিখিব পাৰিম সোৱা আমি আগতে ফৰ্মুলা পাইছিলো যদি root over m plus root over n into root over m minus root over n আমি কি লিখিব পাৰো সোৱা m minus n গতিকে সোৱা m ৰ ভ্যালু কোনটো হ'ব a plus x m minus কি হ'ব সোৱা n a minus x ঠিক হেৰে সোৱা যেটো ওপৰৰ পাৰ্ট আমি কি লিখিব পাৰিম তেনেকে যদি root over m minus root over n whole square হয় তাক আমি কি লিখিব পাৰো যে m plus n minus 2 root over ৰ ভিতৰত কি লিখিব m into n গতিকে কি হ'ব সোৱা m ৰ ভ্যালু কিমান আছে a plus x m plus n n মানে কিমান আহিব a minus x minus 2 m into n m মানে কিমান আহিব সোৱা a plus x আৰু a minus x আৰু কি আহিব সোৱা ইয়ান কিটা কোড থাকিব root over ৰ ভিতৰত গতিকে সোৱা নেক্সট লাইনটো আমি কি পাম যে a plus x minus a plus a কি হ'ব minus আৰু minus a কি হ'ব সোৱা plus ওপৰত কি হ'ব সোৱা আমি কি কৰিব পাৰিম x x আমি কি কৰিব পাৰো সোৱা কেনসেল হৈ যাব কিমান থাকিবগে 2a minus 2 ঠিক হেৰে সোৱা এটো ফৰ্মুলা হৈ আছে যে a plus x আৰু যদি a minus x আমি তাক কি লিখিব পাৰিম যে a square minus কি হ'ব সোৱা x square ঠিক হেৰে সোৱা ইয়াটো আমাৰ কি হ'ব a আৰু a কি হৈ যাব সোৱা কাট খাই যাব থাকিব কিমান 2 আৰু x গতিকে ইয়াক আমি কি লিখিব পাৰিম সোৱা ইয়াৰ পৰা যদি আমি 2 এটা কমন লওঁ কিমান থাকিবগে সোৱা 2 এটা কমন ললে কি থাকিবগে a minus root over a square minus x square তলত কিমান থাকিব সোৱা x plus x কি হ'বগে 2x গতিকে আমি কি কৰিম সোৱা নেক্সট 2 আৰু 2 টো কেনসেল কৰি দিম 2 আৰু যদি 2 কেনসেল কৰি দিও আমাক কিমান পামগে সোৱা লাষ্টত আমি তলত থাকিব x আৰু ওপৰত থাকিব কিমান সোৱা যে a minus root over a square minus x square অৰ্থাৎ যদি আমি root over a plus x minus root over a minus x by root over a plus x plus root over a minus x দিয়া থাকে ইয়াক যদি আমি হৰ পৰিমেয়কৰণ কৰিম তেতিয়া আমি কিমান পামগে যে a minus root over a square minus x square by কিমান পাম সোৱা x পাম তাৰ পাছৰ প্ৰশ্নটো সোৱা যেটো আমাৰ 6 নম্বৰ প্ৰশ্ন তাত দিয়া আছে যদি x equal 1 plus root over 2 তেন্তে দেখুৱা যে x minus 1 by x whole cube equal to কিমান দিছে সোৱা 8 বুলি আমাক প্ৰমাণ কৰিব দিছে গতিকে সোৱা আমাক দিয়া আছে সোৱা যে x equal to কিমান দিয়া আছে সোৱা 1 plus root over 2 এটা সোৱা আমাক 1 by x ৰ মানটো আমি কি কৰিলম উলিয়াই লম গতিকে 1 by x মানে আমি কিমান হ'ব সোৱা যে 1 by x equal 1 by 1 plus root over 2 গতিকে ইয়াক আমি কি কৰিম সোৱা পৰিমেয়কৰণ কৰিম হৰটো তেতিয়া আমি কিমান হ'বগে সোৱা যে 1 plus root over 2 into 1 minus root over 2 আৰু সোৱা ওপৰ আমি কিমান লিখিম যে 1 minus root over 2 গতিকে ইয়াক আমি কিমান পাম যে ওপৰত থাকিব 1 minus root over 2 তলত থাকিব সোৱা 1 square minus 1 square মানে 1 minus 2 গতিকে সোৱা 1 ৰ পৰা যদি আমি 2 minus কৰো কিমান পাম যে minus 1
আৰু ওপৰত আমাৰ কিমান থাকিব চোৱা 1 মাইনাছ √2 মাইনাছ চিনটো যদি আমি মাল্টিপ্লাই কৰি দিও আমি কিমান পাম যে √2 মাইনাছ 1 নেক্সট এটা আমি কি বুলি দেখাব লাগে যে x মাইনাছ 1/x হোল কিউব ইকুৱেল টু কি বুলি দেখাব লাগে 8 গতিকে আমি কি কৰিম যে বাও পক্ষ বুলি আমি ধৰি লম চোৱা বাও পক্ষত আমাক কিমান দিয়া আছে যে x মাইনাছ 1/x হোল কিউব এতিয়া চোৱা x মানে আমি কিমান দিয়া আছিল আমাক যে 1 প্লাস √2 নেক্সট কি চিন আছে চোৱা মাইনাস নেক্সট চোৱা আমি কি পাইছো যে 1/x মানে আমি কিমান পাইছোগে √2 মাইনাস 1 আৰু কি থাকিবগে চোৱা যে হোল কিউব এটা চোৱা আমি ব্ৰেকেট গিটা সিম্পলিফাই কৰিম কি পাম যে 1 প্লাস √2 মাইনাস এ প্লাস এ কি আহিব চোৱা মাইনাস মাইনাস এ কি হ'ব প্লাস 1 হোল কিউব গতিকে চোৱা √2 কেনসেল হৈ যাব থাকিব কিমান যে 1 প্লাস 1 2 আৰু কিউব 2 কিউব মানে আমি কিমান পামগে চোৱা 8 গতিকে সোঁপক্ষত আমাক কিমান দিয়া আছে চোৱা 8 গতিকে আমি কি পালুগে জুৱে সোঁপক্ষ আৰু এটোই হৈছে আমাৰ উলিয়াবলগীয়া উত্তৰ ঠিক হেৰে এটা পাছৰটোত চোৱা আমাক দিয়া আছে যে 1.27 বাৰ আৰু 0.13 বাৰ পৰিমেয় সংখ্যা দুটা কি কৰিছে চোৱা যোগ কৰিব দিছে এতিয়া চোৱা জিটো আমাৰ 1.27 বাৰ বুলি আছে ইয়াক আমি কি লিখিব পাৰো চোৱা যে 1.27 ৰ ওপৰত কি আছে চোৱা বাৰ চিন আছে ইয়াৰ অৰ্থ আছে কি 7 টো আমাৰ কি কৰিব পুনৰাবৃত্তি কৰিব গতিকে আমি কি লিখিব পাৰো চোৱা 7 7 7 এনেকা আমি কি কৰিব পাৰো চোৱা লিখি লিখি গৈ থাকিব পাৰো ঠিক হেৰে চোৱা নেক্সট টু দিয়া আছে আমাৰ 0.13 বাৰ গতিকে 0.13 বাৰ গতিকে চোৱা ইয়াটো আমাৰ 3 ওপৰত পুনৰাবৃত্তি ঘটিছে গতিকে আমি কি লিখিব পাৰো যে 0.1333333 এনেকা আমি কি কৰিব পাৰো চোৱা লিখি লিখি গৈ থাকিব পাৰো নেক্সট আমাক কি কৰিব দিছে চোৱা যোগ কৰিব দিছে যদি আমি এইকেইটা যোগ কৰি দিও কিমান পাম যে চোৱা 7 ৰ যদি 3 প্লাস কৰো কিমান হ'ব 10 0 7 plus 3 10 10 plus 1 কিমান হ'ব 11 কেৰি 1 হ'ব আকৌ 7 plus 3 10 10 plus 1 11 ঠিক আছে 7 plus 3 10 আকৌ 11 ৰ 1 আকৌ 1 আহিব 7 plus 3 10 1 2 plus 1 3 3 plus 1 4 point 0 plus 1 কিমান হ'বগে 1 অৰ্থাৎ আমাৰ কি হ'ব চোৱা এই একৰ পাছত কি হ'ব চোৱা সংখ্যাটো পুনৰাবৃত্তি ঘটি ঘটি গৈ থাকিব গতিকে যদিও 0 টো আছে আমাৰ কি হ'ব নেক্সট যেতিয়া ইয়াৰ পাছৰ সংখ্যাটো লিখিম এই 0 টো কি বনি যাবগে চোৱা 1 হৈ যাব গতিকে আমি কি লিখিব পাৰো যে therefore 1.27 বাৰ প্লাস 0.13 বাৰ মানে আমি কি লিখিব পাৰিম যে 1.41 বাৰ